মাই ডিয়াৰ ষ্টুডেণ্ট, মই এনভিটাক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4 ইংলিছ ৰিডাৰৰ লেচন নম্বৰ 6 তেনালী ৰামাছ উইথ এই গল্পখনৰ মই অসমীয়াৰে অনুবাদ কৰি দিছোঁ। তোমালোকে অলপ ভালকৈ চাবা, বহুত তোমাৰ ইণ্টাৰেষ্টিং গল্প, ভালকৈ চাবা। তেনালী ৰামাছ উইথ তেনালী ৰামাৰ বুদ্ধি। উইথ মানে কি? বুদ্ধি। তেনালী ৰামা হেজ বিকাম এ হাউচ হোল্ড নেম for most of the children today. তেনালী ৰামা has become, তেনালী ৰামা হৈ পৰিছিল a household name, এটা ঘৰুৱা নাম, for most of the children today, কি আজিকালি শিশুসকলৰ মাজত। কেনেকৈ ক'বা যে কি আজিকালি বেছিভাগ শিশুসকলৰ মাজত তেনালী ৰামা কি এটা ঘৰুৱা নাম হৈ পৰিছে। He was on among the অষ্টদিগ্গজ in the royal court of King Krishna Deva Raya of Vijayanagar in Andhra Pradesh. তাৰমানে কি অষ্টদিগ্গজ মানে কি তোমাৰ এইটো কি আছিল বোলে কৃষ্ণ দেৱ ৰয় কি আছিল তোমাৰ অন্ধ্ৰ প্ৰদেশৰ কি বিজয়নগৰ কি আছিল ৰজা আছিল। তেওঁ 1509 চনৰ পৰা তোমাৰ 1529 চনলৈ কি কৰিছিল ৰাজত্ব কৰিছিল। তোমালোকে জানা কি যে কি হয় বোলে ৰজাৰ মৃত্যু হলে কি হয় বোলে ল'ৰা ৰজা কি হয় তাৰ ল'ৰা বোলে ৰজা হয়। ঠিক একেদৰে কি তোমাৰ কৃষ্ণ দেৱ ৰয় কি আছিল বোলে অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰ কি আছিল ৰজা আছিল। আৰু তেওঁ কি কৰিছিল 1509 চনৰ পৰা 1529 চনলৈ কি কৰিছিল তেওঁ ৰাজত্ব কৰিছিল। কিমান বছৰ? প্ৰায় 24 বছৰ কাল। সেই সময়ত কি হৈছিল বোলে সেই সময়ত তোমাৰ 8জন কি আছিল তেওঁৰ ৰাজত্ব কালত 8জন কি আছিল বিশিষ্ট কি আছিল পণ্ডিত আছিল। সেই পণ্ডিতসকলৰ মাজত কি আছিল এই তোমাৰ তেনালী ৰামাও কি এজন আছিল। সেই কথা কৈছে যে কি পণ্ডিত মানে কি বোলে সেই সময়ৰ কি তাৰমানে বুদ্ধিজীৱী সাহিত্যিক কাৰ যুগত বোলে তোমাৰ এই ৰজা কৃষ্ণ দেৱ ৰয়ৰ ৰাজত্ব কালত। কৈছে কি হি ৱাজ অন এমং দ্য অষ্টদিগ্গজ ইন দ্য ৰয়েল কোৰ্ট অফ কিং কৃষ্ণ দেৱ ৰয়, কি তেওঁ অষ্টদিগ্গজ কি বোলে ৰজা কৃষ্ণদেৱ ৰয়ৰ ৰাজ দৰবাৰৰ কি আছিল 8জন পণ্ডিতৰ মাজত কি এজন আছিল। নগৰ ইন অন্ধ্ৰপ্ৰদেশ, কি বিজয়নগৰ ইন অন্ধ্ৰপ্ৰদেশ। কেনেকৈ ক'বা যে কি তেওঁ অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰৰ ৰজা কৃষ্ণদেৱ ৰয়ৰ ৰাজ দৰবাৰৰ কি আছিল অষ্টদিগ্গজসকলৰ মাজত কি এজন আছিল। কি হি ৱাজ অন এমং দ্য অষ্টদিগ্গজ, তেওঁ অষ্টদিগ্গজৰ মাজত এজন আছিল। ইন দ্য ৰয়েল কোৰ্ট অফ কিং কৃষ্ণদেৱ ৰয়, কি ৰজা কৃষ্ণদেৱ ৰয়ৰ ৰাজ দৰবাৰৰ বিজয়নগৰ ইন অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰত। কেনেকৈ ক'বা মিলাই কি তেওঁ অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰৰ ৰজা কৃষ্ণদেৱ ৰয়ৰ ৰাজ দৰবাৰৰ অষ্টদিগ্গজৰ মাজত এজন আছিল। আচ্ছা, দি কিং হিমছেল্ফ, ৰজা নিজেই ৱাজ ভেৰি ফণ্ড, বৰ কি আছিল অনুৰাগী আছিল, বৰ ভক্ত আছিল। অফ তেনালীজ ইউনিক ষ্টাইল, তেনালীৰ বিশেষ কৌশলৰ কাৰণে। অফ ছলভিং প্ৰব্লেমছ, কি সমস্যা সমাধানৰ বাবে। কি ৰজা নিজেই তেনালীৰ সমস্যা সমাধানৰ কৌশলবোৰ চাই তেওঁৰ কি অনুৰাগী হৈ পৰিছিল। আগৰ বুজিলা? তাৰমানে কি যে তেনালী ৰামাই কি সেই ৰাজ্যৰ যদি যিবোৰ সমস্যা হৈছিল কি সেই সমস্যাবোৰ কি কৰিছিল যে সমস্যাবোৰ কি পলকতে কি কৰিছিল সমাধান কৰি দিছিল। সেইবোৰ কথা চাই কি কৰিছিল বোলে তোমাৰ ৰজাই খুব ভাল পাইছিল। কাক বোলে তেনালী ৰামাক। সেই কথা কৈছে কি দি কিং হিমছেল্ফ ৱাজ ভেৰি ফণ্ড, ৰজাজন নিজেই কি
তেওঁৰ কি অনুৰাগী হৈ পৰিছিল অফ তেনালী ৰামা তেনালীজ ইউনিক ষ্টাইল অফ সলভিং প্ৰব্লেমছ কি তেনালীৰ কি বিশেষ কৌশল যি কৰিছিল সমস্যা সমাধান কৰিছিল যে কি ৰজা নিজেই তেনালীৰ সমস্যা সমাধানৰ কৌশলবোৰ চাই তেওঁৰ কি অনুৰাগী হৈ পৰিছিল। ইট ৱাজ এ ড্ৰাই সামাৰ এইটো আছিল কি গ্ৰীষ্মকাল। ইট ৱাজ এ ড্ৰাই সামাৰ এইটো কি শুকান গ্ৰীষ্মকাল আছিল। দি পিপুল অফ বিজয়নগৰৰ মানুহবোৰ হেড টু চাফাৰ এ লট ডেট ইয়াৰ। দি পিপুল অফ বিজয়নগৰ মানুহবোৰ হেড টু চাফাৰ এ লট ডেট ইয়াৰ। কি বিজয়নগৰ মানুহবোৰ কি সেই বছৰত কি বহুতো সমস্যাৰ সন্মুখীন হৈছিল বা সমস্যাত ভুগি আছিল। কি বিজয়নগৰৰ মানুহবোৰ সেইটো বছৰত কি আছিল বৰ সমস্যাত ভুগি আছিল। বিচাইড দিছ ট্ৰাবল এই সমস্যাৰ মাজতে টু থিপছ দুজন চোৰে ৰেক্ট এ গ্ৰেট হেভক ইন দ্য লাইফ অফ দ্য পিপুল। ৰেক্ট মানে কি কৰিছিল উৎপাত কৰিছিল। এ গ্ৰেট হেভক বৰ ক্ষতি কৰিছিল নষ্ট কৰিছিল ইন দ্য লাইফ অফ দ্য পিপুল মানুহৰ দৈনন্দিন জীৱনত। কি এই সমস্যাসমূহৰ মাজতে কি দুজন চোৰে মানুহৰ দৈনন্দিন জীৱনত কি বৰ উৎপাত কৰিছিল। অন নাইট এদিনাখন ৰাতি তেনালী ৰামা ৱাজ গ্লান্সিং আউট অফ হিজ উইণ্ড' তেনালী ৰামাই তেওঁৰ খিৰিকীৰে কি বাহিৰলৈ চাই আছিল। গ্লান্সিং মানে কি বাহিৰলৈ চাই থকা আউট মানে বাহিৰলৈ অফ হিজ উইণ্ড' মানে কি খিৰিকী। অন নাইট এদিনাখন ৰাতি তেনালী ৰামা ৱাজ গ্লান্সিং আউট অফ হিজ উইণ্ড' এদিনাখন ৰাতি তেনালী ৰামাই খিৰিকীৰে বাহিৰলৈ চাই আছিল। হি ৱাজ থিংকিং অফ হিজ গাৰ্ডেন তেওঁ তেওঁৰ বাগিচাখনৰ কথা কি ভাবি আছিল বা চিন্তা কৰি আছিল। দি গাৰ্ডেন হেড বিকাম কোৱাইট ড্ৰাই বাগিচাখন কি প্ৰায় সম্পূৰ্ণৰূপে কি শুকাই গৈছিল। কোৱাইট মানে সম্পূৰ্ণ ড্ৰাই মানে শুকান। দি গাৰ্ডেন হেড বিকাম কোৱাইট ড্ৰাই বাগিচাখন কি প্ৰায় সম্পূৰ্ণৰূপে কি গৈছিল শুকাই গৈছিল। দি লেণ্ড হেড বিকাম পাৰ্চড দি লেণ্ড মাটিবোৰ হেড বিকাম পাৰ্চড কি মাটিবোৰ শুকাই কি ফাট মেলিছিল। তোমালোকে চাবা যদি বহুত দিন কি নহয় যদি বহুত দিন আমাৰ যদি বৰষুণ নহয় চাবা কি হয় যে কি মাটিবোৰ কি খৰাং হৈ কি ফাট মেলে সেই কথা কৈছে। দি লেণ্ড মানে মাটি দি লেণ্ড হেড বিকাম পাৰ্চড কি মাটিবোৰ শুকাই কি ফাট মেলিছিল। তেনালী চ ডেট তেনালীয়ে দেখিছিল যে দি প্লাণ্টছ উদ্ভিদবোৰ গছ গছনিবোৰ ইন দ্য গাৰ্ডেন বাগিচাখনৰ ৱে ডাইং ইন দ্য স্কৰ্চিং ছান কি তেনালীয়ে দেখা পাইছিল যে কি যে বাগিচাখনৰ গছ গছনিবোৰ কি প্ৰখৰ ৰ'দত কি মৰি যোৱাৰ উপক্ৰম হৈ আছে। তোমাৰ স্কৰ্চিং মানে কি প্ৰখৰ প্ৰচণ্ড প্ৰখৰ ছান মানে কি সূৰ্যৰ পোহৰত কৈছে কি তেনালী চ ডেট তেনালীয়ে দেখা পাইছিল যে দি প্লাণ্টছ ইন দ্য গাৰ্ডেন বাগিচাখনত থকা গছ গছনিবোৰ ৱে ডাইং মৰি যোৱাৰ উপক্ৰম হৈছে ইন দ্য স্কৰ্চিং ছান সূৰ্যৰ প্ৰখৰ ৰ'দত। কি তেনালীয়ে দেখা পাইছিল যে কি সূৰ্যৰ প্ৰখৰ ৰ'দত বাগিচাখনৰ গছ গছনিবোৰ কি মৰি যোৱাৰ উপক্ৰম হৈছে। ছাডেনলি হঠাতে তেনালী কট চাইট অফ টু মেন হাইডিং বিহাইণ্ড এ ট্ৰী হঠাতে কি তেনালীয়ে দুজন মানুহ কি গছৰ পিছফালে লুকাই থকা দেখা পাইছিল। বিহাইণ্ড মানে পিছফালে হাইডিং মানে কি লুকাই থকা এ ট্ৰী মানে এটা গছ। কি তেনালীয়ে কি ছাডেনলি হঠাতে তেনালী কট চাইট অফ টু মেন হাইডিং বিহাইণ্ড এ ট্ৰী হঠাতে কি তেনালীয়ে এটা গছৰ পিছফালে দুজন মানুহ কি লুকাই থকা দেখা পালে। দে ৱে প্লানিং সিহঁতে কি কৰি আছে যো-জা চলাই আছে সিহঁতে কি পৰিকল্পনা কৰি আছে টু ষ্টিল চুৰ কৰিবলৈ এট তেনালীজ হাউচ তেনালীৰ ঘৰত। কি সিহঁতে তেনালীৰ ঘৰত চুৰ কৰাৰ কাৰণে কি যো-জা চলাই আছে বা পৰিকল্পনা কৰি আছে। তেনালী ৰামা ৱাজ ভেৰি ইণ্টেলিজেণ্ট
ইণ্টেলিজেণ্ট মানে কি বুদ্ধিয়ক বা চতুৰ। তেনালী ৰামা ৱাজ ভেৰি ইণ্টেলিজেণ্ট। তেনালী ৰামা কি বৰ চতুৰ আছিল, বৰ বুদ্ধিয়ক আছিল। হি এট ৱান্স মেড এ প্লান, তেওঁ কি তৎক্ষণাৎ কি এটা বুদ্ধি উলিয়ালে, এটা কি বুদ্ধি বাহিৰ কৰিলে। হি থট, তেওঁ ভাবিলে, দিছ টাইম, এই সময়ত, আই উইল নট লেট দেম স্কেপ, কি এই সময়ত কি মই সিহঁতক কি পলাই যাবলৈ নিদিওঁ। স্কেপ মানে পলোৱা। দিছ টাইম, এই সময়ত, আই উইল নট লেট দেম স্কেপ, এই সময়ত কি মই সিহঁতক কি পলাই যাবলৈ নিদিওঁ। তেনালী প্ৰিটেণ্ডেড, তেনালী কি কৰিছিল ভাও ধৰিছিল, এজ ইফ হি হেড নট চিন দ্য থিপছ, থিপছ মানে কি চোৰ। তেনালী প্ৰিটেণ্ডেড, তেনালী কি ভাও জুৰিছিল এজ ইফ হি নট চিন দ্য থিপছ, যেন কি তেওঁ চোৰ দুজনক কি দেখা নাই। কি তেনালীয়ে চোৰ দুজনক কি নেদেখাৰ কি ভাও জুৰিলে। তেনালী প্ৰিটেণ্ডেড, তেনালীয়ে কি ভাও জুৰিলে এজ যেনেকুৱা, ইফ হি হেড নট চিন দ্য থিপছ, তেওঁ যেন চোৰ দুজনক কি দেখা নাই। তেনালীয়ে চোৰ দুজনক নেদেখাৰ কি ধৰিলে ভাও জুৰিলে। হি ছেইড টু হিজ ৱাইফ, তেওঁ তেওঁৰ ঘৈণীয়েকক কৈছিল, ইন এ ভেৰি হাই ভইচ, বৰ জোৰেৰে, বৰ উচ্চস্বৰে, মাই ডিয়াৰ, মোৰ প্ৰেয়সী, মোৰ প্ৰিয়তমা, ফ্ৰিকুৱেণ্টলি, প্ৰায়ে, ৰবাৰিজ, ডকাইতি হৈ আছে, আৰ টকিং প্লেচ এক্ৰছ দ্য কিংডম, কিংডম মানে কি ৰাজ্য। মাই ডিয়াৰ, মোৰ প্ৰেয়সী, মোৰ প্ৰিয়তমা, প্ৰায়ে বা সঘনাই কি ৰাজ্যখনত কি ডকাইতি হৈ আছে। মাই ডিয়াৰ, ফ্ৰিকুৱেণ্টলি, প্ৰায়ে বা মাজে সময়েই, ৰবাৰিজ, ডকাইতি হৈ আছে, আৰ টকিং প্লেচ এক্ৰছ দ্য কিংডম, যে কি মোৰ প্ৰিয়তমা কি ৰাজ্যখনত কি প্ৰায়েই ডকাইতি হৈ আছে। দেয়াৰ ফৰ, হে উই মাষ্ট বি কেয়াৰফুল, হে কি আমি সাৱধান হ'ব লাগিব। আই হেভ থট অফ এন আইডিয়া, মই কি এটা উপায় উলিয়াইছোঁ। কি লেট আছ আহা, লেট আছ কিপ অল আৱাৰ প্ৰিচিয়াছ জুৱেলছ ইন এ বক্স and throw it into the well outside. Let us, আহা, keep all our precious jewels, আমাৰ মূল্যৱান অলংকাৰবোৰ, প্ৰিচিয়াছ মানে কি মূল্যৱান, জুৱেলছ মানে কি তোমালোকে জানা, জুৱেলাৰী মানে কি অলংকাৰ, জুৱেলছ যে কি আহা, আমাৰ সকলোবোৰ কি মূল্যৱান কি অলংকাৰবোৰ, ইন এ বক্স, এটা বাকচত ৰাখি পেলাই, এণ্ড আৰু থ্ৰ ইট ইনটু দ্য ৱেল আউটছাইড, কি আমি এটা বাকচত আমাৰ মূল্যৱান অলংকাৰবোৰ ভৰাই কি আমি কুৱাত পেলাই দিওঁ। দি থিপছ উইল নেভাৰ ন' ইট, কি চোৰবোৰে কি এইটো কি কেতিয়াও জানিব নোৱাৰিব। তেনালী দেন টাৰ্ণ টু হিজ ৱাইফ, তেনালীয়ে তেওঁৰ ঘৈণীয়েকলৈ কি চাইছিল, চকু ফুৰাইছিল, এণ্ড হুইস্পাৰ্ড, আৰু কি ফুচফুচাই কৈছিল, কি কৈছিল বোলে, দেয়াৰ আৰ থিপছ, তাত কি আছে চোৰ আছে। বহুত ধুনীয়া গল্প, চাই থাকিবা। কি আছে কি দেয়াৰ আৰ থিপছ আউটছাইড, কি বাহিৰত কি আছে চোৰ আছে। কোনে ক'লে বোলে, তেনালীয়ে কি তেওঁৰ ঘৈণীয়েকক কি ফুচফুচাই ক'লে। উই উইল কেচ দেম, আমি সিহঁতক কি ধৰিম। তেনালীজ ৱাইফ আণ্ডাৰষ্টুড এভৰিথিং, তেনালীৰ ঘৈণীয়েক কি সকলোবোৰ কথা কি বুজি পাইছিল। এ লিটল টাইম হেড পাষ্ট, অলপ সময় পাৰ হৈ যোৱাৰ পিছত, বা এ লিটল টাইম হেড পাষ্ট, অলপ সময় কি পাৰ হৈ যোৱাৰ পিছত, দেন তাৰপিছত তেনালী কেম আউট উইথ এ বক্স, তেনালী কি এটা বাকচ লৈ ওলাই আহিছিল, ইন হিজ হেণ্ডছ, তেওঁৰ হাতত, কি অলপ সময় পিছত তেনালীয়ে হাতত এটা কি বাকচ লৈ ওলাই আহিছিল। ভেৰি কেয়াৰফুলি, বৰ সাৱধানতাৰে, হি থ্ৰ
হি থ্ৰু দ্য বক্স ইনটু দ্য ৱেল। তেওঁ কি সেই বাকচটো কি কুৱাত পেলাই দিছিল। আফটাৰ ডেট তাৰপিছত তেনালী ইণ্টাৰ্ড দ্য হাউচ, তেনালীয়ে কি ঘৰখনত প্ৰৱেশ কৰিছিল। এণ্ড আৰু শ্বাট দ্য ডোৰ, আৰু কি দৰ্জাখন কি বন্ধ কৰিছিল। তাৰপিছত কি তেনালীয়ে ঘৰখনত প্ৰৱেশ কৰিছিল আৰু কি দৰ্জাখন বন্ধ কৰি দিছিল। ইন ফেক্ট আচলতে দি বক্স ৱাজ এমটি, বাকচটো কি আচলতে কি আছিল খালী আছিল। এমটি মানে কি খালী, তাৰমানে কি তেনালীয়ে বাকচত একোৱেই ভৰোৱা নাছিল। কিন্তু চোৰ দুজনে কি ভাবিছিল, বোলে চোৰ দুজনে ভাবিছিল কি যে বাকচটোত কি আছে, বোলে সেই তেনালীৰ আৰু তেওঁৰ ঘৈণীয়েকৰ কি মূল্যৱান অলংকাৰবোৰ কি বাকচত ভৰাই আনিছে। ইন ফেক্ট আচলতে দি বক্স ৱাজ এমটি, আচলতে কি বাকচটো কি আছিল একেবাৰে খালী আছিল। দি টু থিপছ, চোৰ দুজনে হেড বিন অবজাৰ্ভিং, পৰ্যবেক্ষণ কৰি আছিল এভৰিথিং, সকলোবোৰ। কি চোৰ দুজনে কি এই সকলোবোৰ কি পৰ্যবেক্ষণ কৰি আছিল। দে ৱেৰ এক্সাইটেড, সিহঁতে বৰ কি উত্তেজিত হৈ পৰিছিল। ইন গ্ৰীড লোভত, কি সিহঁতে লোভত কি একেবাৰে উত্তেজিত হৈ পৰিছিল। এক্সাইটেড মানে কি উত্তেজিত হোৱা, গ্ৰীড মানে কি লোভ। দে ৱেৰ এক্সাইটেড ইন গ্ৰীড, সিহঁতে লোভত উত্তেজিত হৈ পৰিছিল। চুন সোনকালেই দে ষ্টাৰ্ট দেয়াৰ ৱৰ্ক, সিহঁতৰ কি কাম কৰিব, তাৰমানে কি কৰিব চুৰ কৰিব। চুন সোনকালেই দে ষ্টাৰ্ট দেয়াৰ ৱৰ্ক, সোনকালে কি সিহঁতৰ কাম আৰম্ভ কৰি দিব। কি আৰম্ভ কৰিব, বোলে চুৰ কৰিব। দে বিগান টু ড্ৰ, চাই থাকিবা বহুত ধুনীয়া গল্প। দে বিগান টু ড্ৰ পেইলছ, দেখা যায়। দে বিগান টু ড্ৰ পেইলছ এণ্ড পেইলছ অফ ৱাটাৰ আউট অফ দ্য ৱেল। পেইলছ মানে কি তোমাৰ বাল্টি বা মগ। দে বিগান টু ড্ৰ পেইলছ এণ্ড পেইলছ অফ ৱাটাৰ আউট অফ দ্য ৱেল, সিহঁতে কি বাল্টি বা মগেৰে কি সেই কুৱাৰ পৰা কি পানী উলিয়াবলৈ ধৰিলে। দে ড্ৰিউ এণ্ড ড্ৰিউ আউট ৱাটাৰ অল নাইট, সিহঁতে কি গোটেই ৰাতি কি সেই কুৱাৰ পৰা কি পানী উলিয়াবলৈ ধৰিছিল। অন আদাৰ হেণ্ড, আনহাতেদি তেনালী এণ্ড হিজ ৱাইফ, তেনালী আৰু তেওঁৰ ঘৈণীয়েকে হেড এ ভেৰি পিচফুল শ্লিপ, বৰ কি শান্তি মনেৰে কি টোপনি গৈছিল। অন আদাৰ হেণ্ড আনহাতেদি আনফালেদি তেনালী এণ্ড হিজ ৱাইফ হেড এ ভেৰি পিচফুল শ্লিপ, তেনালী আৰু তেওঁৰ ঘৈণীয়েক কি বৰ শান্তি মনেৰে কি টোপনি মাৰিছিল। এজ দ্য টু থিপছ, সেই দুজন চোৰে ৱেৰ বিজি, ব্যস্ত হৈ পৰিছিল। ড্ৰয়িং আউট ৱাটাৰ, পানী উলিয়াই কি এজ দ্য টু থিপছ, এনেকৈয়ে চোৰ দুজনে ৱেৰ বিজি, ব্যস্ত হৈ পৰিছিল। ড্ৰয়িং আউট ৱাটাৰ, পানী উলিয়াই কি এনেকৈয়ে চোৰ দুজনে কি পানী কুৱাৰ পৰা কি পানী উলিয়াই কি ব্যস্ত হৈ পৰিছিল। দে ৱেৰ অলছ' ৱাটাৰিং তেনালীজ গাৰ্ডেন, সিহঁতে কি তেনালীৰ কি বাগানখনতো কি পানী দিছিল বা পানী পেলাইছিল। দে ৱেৰ অলছ' ৱাটাৰিং তেনালীজ গাৰ্ডেন, সিহঁতে কি তেনালীৰ বাগানতো কি কৰিছিল পানী দিছিল। দি ডে হেড ডাউন্ড, কি ডে হেড ডাউন কি দোকমাকালি হৈছিল, মানে কি একেবাৰে কি ৰাতিপুৱাইছিল। দি ডে হেড ডাউন কি ভোৰবেলা হৈছিল। কি ভোৰবেলা হৈছিল মানে কি তোমাৰ ভোৰবেলা, ডন মানে কি ভোৰবেলা হোৱা, আমি একেবাৰে কি ৰাতিপুৱা হোৱা যে তাৰমানে গোটেই ৰাতি পানী উলিয়াই কি একেবাৰে কি ৰাতি হৈছিল, ৰাতিপুৱা হৈছিল। সেই কৈছে দি ডে হেড ডাউনেড, কি একেবাৰে কি ভোৰ বেলি ওলাইছিল, একেবাৰে কি ৰাতিপুৱা হৈছিল। তেনালী এণ্ড হিজ ৱাইফ এৱক, তেনালী আৰু তেওঁৰ কি ঘৈণীয়েক কি সাৰ পাইছিল। এণ্ড আৰু কেম আউট, আৰু কি বাহিৰলৈ কি ওলাই আহিছিল। দে ফাউণ্ড দ্য থিপছ ষ্টিল, সিহঁতে কি পাইছিল, দেখা পাইছিল। দি থিপছ, চোৰ দুজনে ষ্টিল তেতিয়াও কি ড্ৰয়িং ৱাটাৰ ফ্ৰম দ্য ৱেল, কুৱাৰ পৰা কি পানী কি তুলিয়েই আছে। কি সিহঁতে কি তেতিয়াও কি দেখা পাইছিল, কি চোৰ দুজনে কুৱাৰ পৰা কি পানী তুলিয়েই আছে।
দে ফাউণ্ড সিহঁতে কি দেখা পাইছিল দ্য থিপছ চোৰ দুজনক ষ্টিল তেতিয়ালৈকে ড্ৰয়িং উলিয়াই আছে ৱাটাৰ পানী ফ্ৰম দ্য ৱেল কুৱাৰ পৰা। সিহঁতে তেতিয়াও চোৰ দুজনক কি কুৱাৰ পৰা পানী উলিয়াই থকা কি দেখা পাইছিল। তেনালী কি দেখা পাইছিল হিজ গাৰ্ডেন ৱাজ ন' লংগাৰ ড্ৰাই কি আৰু কি তেওঁৰ বাগিচাখন কি আৰু কি তেওঁ শুকান নাই। এণ্ড আৰু পাষ্ট লাইক বিফৰ কি আগৰ দৰে কি ফাট মেলি থকা নাই। তেনালীয়ে দেখা পাইছিল হিজ গাৰ্ডেন তেওঁৰ বাগিচাখন ৱাজ ন' লংগাৰ ড্ৰাই আৰু কি শুকান নাই। এণ্ড পাষ্ট লাইক বিফৰ আৰু কি আগৰ দৰে কি ফাট মেলি থকা নাই। তেনালীয়ে দেখা পাইছিল যে কি তেওঁৰ বাগিচাখন আগৰ দৰে কি শুকাই থকা নাই আৰু কি ফাট মেলাও নাই। দি ৱাটাৰ হেড ফ্ল'ৱেড পানী বৈ গৈছে ইভেন টু হিজ ফ্লাৱাৰ বেড তেওঁৰ তলত থকা কি ফুলৰ বাগিচাখনতো। তাৰমানে কি পানী গোটেই ৰাতি পানী দিছে। পানী দিওঁতে কি মানুহৰ চোতালত কি থাকে বোলে ফুলৰ বাগিচা থাকে। সেই বাগিচাখনত কি কৈছে সেই বাগিচাখনতো কি সেই পানীৰে কি ভৰি পৰিছে সেই কথা কৈছে। দি ৱাটাৰ হেড ফ্ল'ৱেড ইভেন টু হিজ ফ্লাৱাৰ বেড কি পানী কি তেওঁৰ চোতালত থকা কি বাগিচাখনৰো কি ভৰি পৰিছে। হি ৱাজ ভেৰি হেপী টু চি দিছ তেওঁ এইবোৰ চাই কি বৰ আনন্দ পাইছিল। লাফিং এট দ্য থিপছ এণ্ড দেয়াৰ ফুলিছনেছ লাফিং হাঁহি আছিল এট দ্য থিপছ চোৰবোৰৰ চোৰ দুটা কি কৰ্মকাণ্ড চাই এণ্ড আৰু দেয়াৰ ফুলিছনেছ সিহঁতৰ মূৰ্খতা কি সিহঁতৰ চোৰ দুজনৰ কি মূৰ্খামি চাই কি তেনেহ'লে কি হাঁহি আছিল। তেনেহ'লে কৈছিল উইল ইউ বি এবল টু ড্ৰ' অল দ্য ৱাটাৰ আউট অফ দ্য ৱেল তোমালোকে কুৱাৰ পৰা সম্পূৰ্ণ পানী তুলিবলৈ বা উলিয়াবলৈ সক্ষম হ'বানে কৈছে। তেনেহ'লে কৈছিল উইল ইউ বি এবল টু ড্ৰ' তোমালোকে পানী তুলিবলৈ সক্ষম হ'বানে অল দ্য ৱাটাৰ সকলোবোৰ পানী আউট অফ দ্য ৱেল কুৱাৰ পৰা যে কি তোমালোকে কুৱাৰ পৰা সম্পূৰ্ণ ৰূপে পানী উলিয়াবলৈ সক্ষম হ'বানে। এম আই ফুলিছ মই মূৰ্খ নেকি ইনাফ টু থ্ৰ' অল মাই জুৱেলছ ইনটু এ ৱেল যে কি মই মূৰ্খ নেকি যে কি মোৰ সকলোবোৰ মূল্যৱান অলংকাৰ কি পানীত কুৱাত পেলাই দিম। দি টু থিপছ ৰিয়েলাইজড দেয়াৰ ফুলিছনেছ কি সেই চোৰ দুজনে কি সিহঁতৰ কি মূৰ্খামিৰ বিষয়ে কি অনুতপ্ত হ'ল। ৰিয়েলাইজ মানে কি অনুতপ্ত হোৱা। ফুলিছনেছ মানে কি মূৰ্খামি। কৈছে কি দি থিপছ ৰিয়েলাইজড চোৰ দুজনে কি অনুতপ্ত হ'ল দেয়াৰ ফুলিছনেছ সিহঁতৰ মূৰ্খামিৰ বোৰ বুজি পেলাই কি চোৰ দুজনে কি সিহঁতৰ মূৰ্খামিটো কি বুজি পেলাই কি হ'ল অনুতপ্ত হ'ল। দে কেম টু ন' ডেট সিহঁতে কি জানিবলৈ পালে যে দে হেড বিন ট্ৰিকড সিহঁতে কি ঠগিলে। সিহঁতে কি বুজিবলৈ পালে কি যে সিহঁতে কি ঠগিলে। এট ৱান্স এটা সময়ত দে বেগড ফৰ ফৰগিভনেছ বেগ মানে কি ভিক্ষা কৰা ফৰগিভনেছ মানে কি ক্ষমা কৰা। এট ৱান্স এটা সময়ত দে বেগড ফৰ ফৰগিভনেছ প্ৰমিচিং দেট দে উড নেভাৰ ষ্টিল এনিম'ৰ এটা সময়ত কি সিহঁতে ক্ষমা ভিক্ষা মাগিলে আৰু কি হ'ল প্ৰমিচিং মানে কি হ'ল প্ৰতিজ্ঞাবদ্ধ হ'ল যে দে উড নেভাৰ ষ্টিল এনিম'ৰ সিহঁতে কি আৰু কেতিয়াও কি চুৰ নকৰিব। ষ্টিল মানে কি চুৰ কৰা কি এটা সময়ত সিহঁতে কি ক্ষমা ভিক্ষা মাগিলে আৰু কি প্ৰতিজ্ঞাবদ্ধ হ'ল যে কি আৰু ভৱিষ্যতে কি কেতিয়াও কি চুৰ নকৰিব। এট ৱান্স এটা সময়ত দে বেগড ফৰ ফৰগিভনেছ সিহঁতে কি ক্ষমা ভিক্ষা মাগিলে প্ৰমিচিং প্ৰতিজ্ঞাবদ্ধ হ'ল দেট যে
দে উড নেভাৰ ষ্টিল এনিমোৰ কি সিহঁতে আৰু ভৱিষ্যতে কি কেতিয়াও কি চুৰ নকৰে। দেন দে লেফ্ট নট অনলি তেনালী ৰামাছ হাউচ সিহঁতে কি তেনালী ৰামাৰ কি ঘৰখনেই ত্যাগ কৰা নাছিল বাট কিন্তু অলছ' দ্য কিংডম অফ বিজয়নগৰ কি সিহঁতে কি কেৱল মাত্ৰ তেনালী ৰামাৰ ঘৰখনেই ত্যাগ কৰা নাছিল আৰু কি কৰিছিল সিহঁতে কি সেই বিজয়নগৰ ৰাজ্যখন কি ত্যাগ কৰি পলাই গুচি গৈছিল। চ' এইখিনি আছিল তোমাৰ গল্পখনৰ অসমীয়া অনুবাদ। যিমানখিনি পাৰোঁ মই অসমীয়াৰে অনুবাদ কৰি দিছোঁ তোমালোকে নিশ্চয় গল্পটো বুজিলা। মই এতিয়া ৱাৰ্ড মিনিংখিনি লিখি দিছোঁ চাবা। পেৰা 1 তেনালী ৰামাছ ৱেইট তেনালী ৰামৰ বুদ্ধি। ৱেইট মানে বুদ্ধি, বিকাম মানে হৈ পৰা, হাউচ হোল্ড মানে কি ঘৰুৱা নাম, মষ্ট মানে বেছিভাগ, চিলড্ৰেন মানে ল'ৰা ছোৱালী, ৰয়েল কোৰ্ট মানে ৰাজদৰবাৰ, হিমছেল্ফ নিজেই, ফণ্ট মানে অনুৰাগী বা ভক্ত, ইউনিক মানে অনন্য, ষ্টাইল মানে কৌশল বা শৈলী নিদৰ্শন, ছল্ভ মানে সমাধান, প্ৰব্লেম মানে সমস্যা, ড্ৰাই ছামাৰ শুকান গৰমকালি শুষ্ক বতৰ, ছাফাৰ মানে ভুগি থকা, এলট মানে বহুতো, ট্ৰাবল মানে কি কষ্ট বা বিৰক্ত, থিপ মানে চোৰ, ৰিক্ট মানে কি নষ্ট বা ক্ষতি, হেভক মানে কি সৰ্বনাশ, গ্লান্সিং চাই থকা, উইণ্ড' মানে খিৰিকী, কোৱাইট মানে সম্পূৰ্ণৰূপে, ড্ৰাই মানে শুকান, পাৰ্চ মানে কি শুকাই যোৱা ফাট মেলা, প্লাণ্টছ মানে কি উদ্ভিদসমূহ বা গছ গছনি, গাৰ্ডেন মানে বাগিচা, স্কৰ্চিং মানে উত্তপ্ত গৰম বা পোখৰ ৰ'দ, হাইডিং মানে লুকাই থকা, বিহাইণ্ড মানে পিছফালে, প্লানিং মানে কি পৰিকল্পনা বা যোজা চলোৱা, ষ্টিল মানে চুৰ কৰা। নেক্সট চোৱা, ইণ্টেলিজেণ্ট মানে কি চতুৰ বা বুদ্ধিয়ক, মেড মানে তৈয়াৰ কৰা, থট মানে চিন্তা কৰা, স্কেপ মানে পলোৱা, প্ৰিটেণ্ডেড মানে কি ভাওধাৰা, হাই ভইচ মানে উচ্চ স্বৰে, ফ্ৰিকুৱেণ্ট মানে প্ৰায়েই হৈ থকা, ৰবাৰিছ মানে কি ডকাইতি, কিংডম মানে ৰাজ্য, কেয়াৰফুল মানে সাৱধান, প্ৰিচিয়াছ মানে মূল্যৱান, জুৱেল মানে কি অলংকাৰ। পেৰা 5, হুইস্পাৰ মানে কি ফুচফুচাই কোৱা, কেচ মানে ধৰা, আণ্ডাৰষ্টুড মানে কি বুজি পোৱা, কেয়াৰফুলি মানে কি সাৱধানতাৰে, থ্ৰু মানে দলিয়াই দিয়া, শ্বাট মানে বন্ধ কৰা, এমটি মানে খালী, এক্সাইটেড মানে কি উত্তেজিত হোৱা বা অধীৰ অপেক্ষা কৰা, গ্ৰীড মানে লোভ, পেইল মানে বাল্টি মগ, ৱেল মানে কোৱা, পিচফুল মানে শান্তিপূৰ্ণভাৱে, শ্লিপ মানে টোপনি। লাষ্ট চোৱা, কি ডাউন মানে ৰাতিপুৱা, ডাউনেট মানে ৰাতিপুৱা হোৱা, বেলি উদয় হোৱা, এৱাক মানে সাৰ পোৱা টোপনি ভাঙা, ফ্ল'ৱেট মানে কি বৈ যোৱা, লাষ্ট লাফিং মানে হাঁহি থকা, ফুলিছনেছ মানে কি মূৰ্খতা, ইনাফ মানে যথেষ্ট, ৰিয়েলাইজড মানে কি অনুতপ্ত হোৱা অনুভৱ হোৱা, ট্ৰিক্ট মানে কি প্ৰতাৰিত হোৱা বা ঠগ খোৱা, বেক্ট মানে কি ভিক্ষা কৰা, ফৰগিভনেছ মানে কি ক্ষমা কৰা, প্ৰমিছ মানে কি প্ৰতিজ্ঞা কৰা, প্ৰতিজ্ঞা নিয়োগ হ'ব, প্ৰতিজ্ঞা কি প্ৰমিছ মানে কি প্ৰতিজ্ঞা কৰা। চ' এইখিনি আছিল তোমাৰ ৱাৰ্ড মিনিং। নেক্সট ভিডিঅ' তোমালোকক মই এই তোমাৰ কুৱেশ্যনবোৰ আলোচনা কৰি দিম, তোমালোকে চাই থাকিবা। মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা। থেংক ইউ।